ৰাতিপুৱাতে শুই উঠি ঘৰৰ ওচৰে পাজৰে পৰা বনৰীয়া শাক-পাচলি বুটলি অনাটো মোৰ এটা অভ্যাসে হ'ল। আৰু এয়া দেখিছে পিৰালি কাষতে লগাই থৈছোঁ পদিনা। পদিনাৰ সুগন্ধিটো কিমান ভাল লাগে আৰু পদিনাৰ চাটনি মানে বহুত বেছি প্ৰিয় হয়। এফালে দেখিছে পদিনাখিনি মানে সদায় ছিঙি থকা হয় যে, গতিকে ডাঙৰ হ'ব পৰাই নাই। আৰু আজি পদিনাৰ অকণমান চাটনি খাম বুলি ভাবিছোঁ, গতিকে এয়া পদিনা মচন্দৰী বুটলি আনিলোঁ আৰু আদা নহৰু এইবিলাক দিব লাগিব। আৰু এফালে পাত শাক আৰু ঔটেঙা এইবিলাকো লৈ আহিলোঁ। আনি মেলি এয়া দেখিছে চব্জি বনালোঁ, কচু ঔটেঙা আৰু কিবাকিবি পাত শাক দিলোঁ, যিবোৰ আপোনালোকে চিনি নাপাব। আৰু এইফালে দেখিছে লেচেৰিমাহ, ভাতকেৰেলা, আলুৰ ভাজি এখন বনালোঁ আৰু পদিনা মচন্দৰী এইবিলাকৰ এয়া চাটনি। আজি ৰাতিপুৱাতে ভাতকেইটা এনেকৈ খাই ল'ব লাগিব। আজি দিনটো বহুত কাম আছে। ঘৰৰ সন্মুখতে মানে আজি বিয়া এখনো আছে আৰু তাৰ কাৰণে মই কাপোৰ চিলাই আছোঁ, গতিকে একেবাৰে সময় কম। খুব লৰালৰিকৈ মানে ভাতকেইটা বনাইছোঁ আৰু কচু ঔটেঙা আৰু পাত শাকখিনি মানে মই ডাইৰেক্ট বইল কৰি দিলোঁ। বাকী ভাজি এখন বনাইছোঁ আৰু এফালে আচাৰ অকণমান লৈ লৈছোঁ। এয়া দেখিছে ইমান ধুনীয়া হৈ আছে ন আচাৰখিনি। আৰু ভাতখিনি যে আপোনালোকে ৰঙা ৰঙা দেখিছে, এই চাউলখিনি মানে লাহি আৰু বৰা চাউল মিক্স হৈ আছে, সেইটো কাৰণে মানে ইমান আঠা যে ভাত বনালে মানে পটককৈ মানে কুকাৰৰ তলিত লাগিয়ে ধৰে আৰু জ্বলিবলৈ আৰম্ভ কৰিয়ে দিয়ে। আৰু এইফালে শাকখিনি চাই কিনে কেনেকুৱা লাগিছে বাৰু? দেখিবলৈ বেয়া লাগিছে নহয়নে? কিন্তু খাবলৈ কিন্তু বহুত টেষ্টি সঁচাকৈ। যদি আমি মানে বনৰীয়া শাক পাতবিলাক ধুনীয়াকৈ বনাই খাওঁ, তাৰ সোৱাদটো বহুত বেছি টেষ্টি হয়। তেল মছলা বেছিকৈ আমি খাব নালাগে, যিহেতু আজিকালি বহুত বেছি বেমাৰ আজাৰ হয়। জেঙে জাবৰে খাই খায়ে আপোনালোকৰ আশীৰ্বাদত সুস্থ হৈ আছোঁ। আৰু ৰাতিপুৱাৰ পৰা ৰাতি এপৰলৈ যিখিনি কাম কৰাৰ এনাৰ্জি মই খোৱা এই শাক পাচলিবিলাকতে পাওঁ। যিহেতু মই মাছ মাংস জাতীয় বস্তুবিলাক নাখাওঁ, গতিকে মই মানে আমাৰ ওচৰে পাজৰে পোৱা নিৰ্ভেজাল যিবিলাক শাক পাত আছে, বনপাত কিবা কিবি এইবিলাকৰ লগতে ভাত খাওঁ। আৰু আপোনালোকৰ আশীৰ্বাদত সঁচাকৈয়ে সম্পূৰ্ণ সুস্থ। আৰু সেইটো কাৰণে মই গোটেই কামখিনি নিজৰ সকলো কাম মানে নিজে কৰিব পাৰোঁ। এনেকৈ খাই খায়ে মানে মোৰ যিখিনি এনাৰ্জি শক্তি এইখিনি মই তাৰ পৰাই আহৰণ কৰি আছোঁ। আৰু এয়া দেখিছে ঔটেঙাটো মানে মাজে সময়ে খাই থাকিব লাগে। তেজ পৰিষ্কাৰ কৰি ৰাখে, লগতে আমাৰ হাড়টোক মজবুত কৰি ৰাখে আৰু পেটো মানে পৰিষ্কাৰ কৰি ৰাখে, গতিকে মাজে সময়ে ঔটেঙা খাব লাগে। আৰু এয়া দেখিছে ইমান টেষ্টি নহয় এইটো ঔটেঙা, বেছি টেঙা নাই। আৰু আহি গ'লোঁ এতিয়া খাই বৈ ৰখাৰখি কৰা নাই আৰু ডাইৰেক্ট মানে কাপোৰ চিলাব লৈছোঁ। কাপোৰ চিলোৱা আগতে এয়া বটাত কাটি থোৱা তামোল এখন প্ৰথমতে খাই লওঁ। ভাত খাই উঠি যদি তামোল এখন নেখাওঁ নহয়, মুখখন কিবা কিবি লাগি থাকে, গতিকে তামোল এখন কাটি প্ৰথমতে খাই লৈছোঁ। আৰু তামোল খাই আজি লাগি যাওঁ আৰু যুদ্ধ ক্ষেত্ৰত মানে কাপোৰ চিলোৱা কামত। এয়া দেখিছে বিচনাত অপৰিপাটি হৈ বহুত কাপোৰ পৰি আছে, এতিয়াও বহুত চিলাবলৈ আছে। আমনিও লাগে, দিনৰ দিনটো বহা ঠাইটোতে বহি থাকিব লাগে। ভাবি চাওকচোন 12 ঘণ্টা সময় একেখন চকীত বহি থকাটো কিমান কষ্টকৰ। সঁচাকৈ কেতিয়াবা আমনি লাগে, কিন্তু আমনি লাগিলেও উপায় নাই, যিহেতু এইটোৱে মোৰ উপাৰ্জনৰ একমাত্ৰ পথ। মই যিহেতু ইয়াৰ পৰা ইনকাম কৰোঁ, ঘৰ চলাওঁ, গতিকে এইটো কাম মই কৰিবই লাগিব, নহয় জানো বাৰু?